মাজগাঁও সমল কেন্দ্ৰ তেজপুৰৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত PM পোষণৰ ৰন্ধন প্ৰশিক্ষণ আৰম্ভ হৈছে। CRCCৰ উদ্যোগত পোষণত নিহিত খাদ্য ব্যৱস্থাৰ উপৰিও ৰন্ধন বাগিচাত উৎপাদিত সুমিষ্ট থলুৱা ব্যঞ্জনত মুখৰিত হৈছে কলেজিয়েটৰ ৰন্ধন ক্ষেত্ৰ। সমবেত হৈছে মাজগাঁও সমল কেন্দ্ৰৰ অন্তৰ্গত প্ৰতিখন বিদ্যালয়ৰ ৰান্ধনীসকল। মধ্যাহ্ন ভোজনৰ ৰান্ধনি তেওঁলোকো মানৱ শিশুৰ শৈক্ষিক উত্তৰণৰ গুৰি ধৰোঁতা। তেওঁলোক বিদ্যায়তনিক দিশৰ ঘাইমা। কোন তেওঁলোক? দৃশ্যত তেওঁলোক মধ্যাহ্ন ভোজনৰ ৰান্ধনি। তেওঁলোক হৈছে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পুষ্টিকৰ আহাৰ যোগান ধৰা কাৰ্যকৰ্তা, যি মধ্যাহ্ন ভোজন আঁচনি PM পোষণৰ অধীনত কাম কৰে। কিন্তু দৰমহা বৃদ্ধি, সেৱাৰ স্থায়িত্ব আৰু আঁচনিখনৰ কাৰ্যকৰীকৰণ সম্পৰ্কীয় সমস্যাত তেওঁলোক প্ৰতিবাদ সাব্যস্ত কৰি যায়। কি ভাল লাগিছে ন? শাক পাচলিবোৰ এনেকৈ কেইটাও বৰ ধুনীয়া ধুনীয়া পাইছে মানে এতিয়া পাচলিৰ ছিজন যে এতিয়া ভাল লাগে পাচলিবিলাক দেখি। মানে ঠাণ্ডা কালি মাঘ মাহৰ আগত পাচলি উভৈনদী হয়, হয়নে? মাজগাঁও সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক যি পুষ্টিদায়ক আহাৰ যোগান ধৰা হয়, ৰান্ধনীসকলে কম বেতনত তেওঁলোকে খাটি থাকে। কিন্তু বিদ্যালয়ৰ পোষণ যি মধ্যাহ্ন ভোজনৰ আঁচনি, পৰিপুষ্টি আৰু সুস্বাদু আহাৰ গ্ৰহণৰ কাৰণে তেওঁলোকে সদায় এক প্ৰচেষ্টা ৰাখে। আজি তাৰে পদক্ষেপ মাজগাঁও সমল কেন্দ্ৰ প্ৰশিক্ষণৰ যোগেদি সকলো শিক্ষক শিক্ষয়িত্ৰীৰ মাজত ৰান্ধনীসকলে কিবোৰ ৰান্ধে সেইবোৰ প্ৰদৰ্শন কৰা হৈছে আৰু শিকোৱা হৈছে। ষ্টাৰ্ট। বাইদেউ আজি কি বনাব? আজি মই পোলাও বনাম ভাবিছোঁ। চব্জি দি পেলাই ল'ৰা ছোৱালীয়ে ভাল পায় পোলাও খাবলৈ। আপোনাৰ লগত ফ্ৰেঞ্চ বিন আছে, ফ্ৰেছ মটৰ আৰু গাজৰ দি পেলাই ল'ৰা ছোৱালীক ভাল পোৱা বস্তু আৰু বনাম বুলি ভাবিছোঁ। এইটো ৰিফাইনত বনাম। লাষ্টত অকণমান ঘিউ চাউলটো ধুই লৈছোঁ, ধুই মানে পানীটো যাব লাগে পোলাওৰ কাৰণে, জৰজৰীয়া হ'ব লাগে আৰু মানে ভেজ পোলাও। ভেজ পোলাও অকণ মিঠা দিব লাগিব, চেনিটো অনা হোৱা নাই। কেঁচা মটৰ ন? কেঁচা বিন, গাজৰ, পিঁয়াজ। আজি নিৰামিষ খালোঁ। নিৰামিষ বিদ্যালয়ত যিহেতু প্ৰত্যেকটো দিনে খাদ্য উপকৰণবোৰ বেলেগ বেলেগ, যিহেতু আজি দিনে উপকৰণখিনি বনাব। বাইদেউ আৰম্ভ কৰক। আপোনালোকে চাই যাব সকলোৱে, বাইদেউ মাজে মাজে কৈ যাব কথাবোৰ। আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? কিন্তু চাওক, ভালেই লাগিছে, কাৰণ কিয় ছাত্ৰ ছাত্ৰীসকলৰ মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ কাৰণে ভাল খাদ্যৰ প্ৰয়োজন নিশ্চয় আমি অনুভৱ কৰোঁ। গতিকে মই ভাবিছোঁ আপোনালোকৰ এই প্ৰচেষ্টা চিৰযুগমীয়া হওক। উদ্যোক্তাসকললৈ মই মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ভৱিষ্যতলৈও আপোনালোকে এনেকুৱা কাৰ্যপন্থা কৰ্মপন্থা লৈ আগবাঢ়ক। নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ অভিভাৱকসকলো উপকৃত হ'ব। বছৰৰ শেষৰটি মাহৰ তৃতীয় শনিবাৰে সমগ্ৰ শিক্ষা শোণিতপুৰ জিলাৰ গাভৰু শিক্ষাখণ্ডৰ অন্তৰ্গত মাজগাঁও সমল কেন্দ্ৰৰ তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা সমল ৰান্ধনী জোনাকী বৰা, বীণা সিং আৰু হেমা দেৱীৰ তত্বাৱধানত ৰন্ধন প্ৰশিক্ষণ সমাপ্ত হৈছে। প্ৰশিক্ষণটোত CRCCৰ সৌহাৰ্দ্যত PM পোষণৰ উল্লেখিত 12বিধ ব্যঞ্জন ক্ৰমে হালধীয়া নেমু ভাত, চাম্বাৰ, ভুনা খিচিৰি, বিলাহী টক, জিৰা ভাত, চয়া চপ মছলা, ভজা নিৰামিষ ভাত, আলু কণী মছলা, শাক পাচলিৰ তেহৰি, শাকৱালা ডাল, সিজোৱা খিচিৰি, ফলদাৰী কপ্তাৰ লগতে বিদ্যালয়ৰ ৰন্ধন উৎপাদিত পাচলিৰে কেইবাবিধো থলুৱা খাদ্য সম্ভাৰ প্ৰস্তুত কৰি প্ৰশিক্ষণ প্ৰদান কৰা হয়। ধুনীয়া ফ্লেভাৰ এটা আহিছে, ভাল লাগিছে মানে। এইটো বাইদেউ কিহৰ ফ্ৰাইড ৰাইচ? নহয়, এই ভাত ভজা ভাতটো ন, পোলাওটো।
পোলাও ফ্ৰাইড ৰাইচটো বেলেগ হ'ব হয় হয় ভাতটো আগতে সিজাই লয় অঁ সিজাই লৈ একেধৰণে বাৰু হয় মানে কাজু খিচমিচ দিব লাগে কাজু কিচমিচ দিব লাগে পোলাওটো বাইদেউ যিহেতু আমি ইয়াত আমি যিহেতু ইয়াত চাউলটো হেৰি লৈছোঁ ভাল চাউলটো লৈছোঁ কিন্তু বিদ্যালয়ত যিবোৰ চাউল হয় সেইখিনিয়ে বনাব পাৰি আচল 1 নম্বৰ পোলাও বুলি ক'লে এইটো চাউলে ব্যৱহাৰ কৰে কিন্তু এতিয়া বিদ্যালয়ত যিটো চাউল আহে সেইটোৱেতো বনাব লাগিব সেইটোও পাৰি এটা নিদিয়ে আমি ৰান্ধনীসকলৰ লগত ব্যস্ত থাকিব লাগে ৰান্ধনীসকলকো বুজি পাব লাগে বিদ্যালয়ত তেওঁলোকে কম বেতনত বহুত কষ্ট কৰে তেওঁলোকে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ সৈতে আজি উৰেকাল ব্যস্ত আছে তেওঁলোকে বিদ্যালয়ত যিখিনি ৰন্ধন প্ৰকৰণ হয় তাৰ লগত PM পোষণৰ যিখন হাতপুথি তাত যিবোৰ উপকৰণ প্ৰণালী দিয়া আছে তাৰ উপৰিও তেওঁলোকে থলুৱা খাদ্য সম্ভাৰ প্ৰস্তুত কৰে তাৰে আজি 12টা উপকৰণত তেওঁলোকে প্ৰস্তুত কৰি আছে আৰু প্ৰশিক্ষণ প্ৰদান কৰিছে বিদ্যালয়ৰ ৰান্ধনীসকলক অন্যান্য ৰান্ধনীসকলক আৰু আমাৰ ইতিমধ্যে প্ৰশিক্ষণপ্ৰাপ্ত জিলা সমল ৰান্ধনী বা বিষয়া তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিছে খুব ভাল লগা এটা ডিষ্ট্ৰিক্ট আৰু এটা নষ্টালজিয়া পৰিৱেশ এইটো মানে পোলাওটো সুদাই খাবলৈ ভাল লাগে মিঠা হ'লে মিঠা বেয়া পেলাই চেনিটো নিদিলেই হ'ল আৰু জোখমতে পানী দিমা হৈয়ে গ'ল পোলাও পটককৈ হয় ইজি বনাবলৈ এই প্ৰশিক্ষণত পোষিত চাউল সংৰক্ষণ ধোৱন আৰু ৰন্ধা বঢ়াৰ ক্ষেত্ৰত কৰিবলগীয়া আৰু নকৰিবলগীয়া কাৰ্যনীতি প্ৰকাশ কৰা হৈছে হৈ যাব আমি বিনা বাইদেউক ধন্যবাদ জনাইছোঁ সকলোৰে যি পুষ্টিদায়ক পোলাও বনাই তেওঁ প্ৰদৰ্শন কৰিছে ছাত্ৰ ছাত্ৰীৰ বাবে বৰ উপযোগী হওক আৰু বিনা বাইদেউক এটা স্বাগত দিয়ক হাত তালি নমাৰ পিছত কি দিব লাগিব দৃষ্টিনন্দন অসমীয়া আই মাতৃ মধ্যাহ্ন ভোজনৰ ৰান্ধনি এই 12বিধ খাদ্য উপকৰণৰ লগতে আৰু এটা থলুৱা উপকৰণ তেওঁলোকে প্ৰস্তুত কৰিছে ছাত্ৰ ছাত্ৰীসকলে লগতে যি ৰন্ধন কিটচেন থাকে কিটচেন গাৰ্ডেন থাকে তাৰ পৰা তেওঁলোকে সেই বস্তুবোৰ আনিছে আৰু সেই সামগ্ৰী খাদ্য উপকৰণসমূহ সকলোৱে চাইছে আৰু ইয়াত দেখা গৈছে এইটো ফুলকবি কিবা এটা বনাব আৰু ইয়াত আছে বিন কবি আৰু কলপচলা আছে আৰু ইয়াত আছে কৃষ্ণ কচু আৰু ইয়াত দেখিছে শুকলতিটো দেখাই শুকলতি আছে নৰসিংহ আছে আৰু সেইফালে ধনিয়া কাটি আছে আৰু মানধনিয়াও আছে চাগে মানধনিয়াও আছে বৰ সুন্দৰ পৰিৱেশ তেওঁলোকে লৈ আহিছে আৰু এই পৰিৱেশটো গঢ় দিছে মাজভাগৰ সমল কেন্দ্ৰৰ ৰান্ধনীসকলে আৰু এই ধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰতিটো মধ্যাহ্ন ভোজন তেওঁলোকক দিওঁ আৰু খুব ভাল পায় তেওঁলোকে চৰকাৰী বিদ্যালয়ৰ খাদ্য প্ৰশিক্ষণ লৈ ছাত্ৰ ছাত্ৰীসকল সুখী হয় আচলতে এনেধৰণৰ প্ৰশিক্ষণে শিশুৰ মাজত পুষ্টিৰ মান নিশ্চিত কৰা যেনে কেলৰি আৰু প্ৰটিনৰ যোগান বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ দুপৰীয়া আহাৰ ৰন্ধা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰে পৰিৱেশন কৰা আদি বিষয়ক বহুত গুৰুত্ব দিয়া হয় কবি আৰু শুকলতি আৰু ধনিয়া কাটি থৈছোঁ বনাবলৈ এয়া কবি কাটিছোঁ কবি বন্ধাকবি ফুলকবি কলপচলা আৰু বিট এতিয়া ছাত্ৰ ছাত্ৰীসকলক এইখিনিতে আপোনালোকে সদায় ব্যৱহাৰ কৰি খুৱাই আছে বনাই আছে আপোনালোকৰ মনত ভাৱ কেনেকুৱা ভাৱ আহে মানে কাম কৰি কি ধৰণ কাম কৰি আমাৰ ভাল লাগে কিন্তু কাম কৰি এনেই ভালেই পাওঁ বেয়া নাপাওঁ ল'ৰা ছোৱালীক খালে ভাল লাগে আৰু সিহঁতক খুৱাই আমাৰ ভাল লাগে আৰু আনন্দ লাগে খুৱাই পেলাই ভাল লাগে আৰু ল'ৰা ছোৱালী খায়ো ভাল পায় খাদ্যখিনি মনত খুব আছে নেকি বেতন আমাৰ একো মনত কি নিজৰ ল'ৰা ছোৱালীক বনাই আৰু আমাক অকণমান বঢ়াই দিলে আমি ভাল পাওঁ অকণমান দৰমহাটো যদি আমাক বঢ়াই দিয়ে তেতিয়া আমাৰ আৰু ভাল লাগিলেহেঁতেন মানে কি এতিয়া আমাৰতো একোৱেই নহয় ন এতিয়া 500 টকা এটা দিম বুলি যিখিনি দৰমহা দিয়ে সেইখিনি দৰমহা আমাক অকণমান বঢ়াই দিলে আমাৰ সেইটো ভাল পাওঁ 1000 টকাত আমাৰ দিনটো গুচিয়ে যোৱা হয় 9টা 9:30 বজাৰ পৰা 1টা 1:30 বজালৈকে আমি থাকিবলগীয়া হয় স্কুলখনত
সেইকাৰণে অকণমান যদি চৰকাৰে আমাৰ পিনে চকু মেলি চায় তেতিয়াহ'লে চাওক আৰু চৰকাৰে তেতিয়া আৰু আমি আনন্দ পাম। ধনী ঘৰৰ মাইকী নহয় জানো নহয় জানো দুখীয়া ঘৰৰে আমি তেতিয়া মামাক আৰু ধন্যবাদ দিম। মামা ভালে থাকক আৰু ভালকৈ খুৱাব পাৰিম আৰু ভালকৈ আমি কৰিব পাৰোঁ। চাই ভাল পাব কিন্তু আমাৰ এই মাখি বাইদেউৰ হাতত দি দিব ছাৰৰ নম্বৰটো আমাৰ তাত নাই কিন্তু দালি হ'ব নে কি মিক্স কৰি ওলকবি ফুলকবি বনাই দিম। মানে হাতপুতি এখন পি এম পোষণ অসম হাতপুতিখনত বিদ্যালয় পৰ্যায়ত পি এম পোষণৰ আঁচনিৰ গুণগত মান ৰূপায়ণৰ বাবে তথ্য আৰু নিৰ্দেশনা সন্নিৱিষ্ট আছে। তাত মানে প্ৰথমতে আছে 12 প্ৰকাৰ ব্যঞ্জনৰ চিত্ৰসমূহ আছে। এতিয়া হালধীয়া নেমু ভাতটো খুৱাব পাৰি, চাম্বাৰ খুৱাব পাৰি, ভুনা খিচিৰি, বিলাহী টক, জিৰা ভাত, চয়া চক মছলা আৰু ভজা নিৰামিষ ভাত, আলু কণী মছলা, শাক পাচলি, তেউৰি, শাকৱালা ডাল, এতিয়াতো বনাই আছে শাকৱালা ডালটো বনাই আছে, আৰু সিজোৱা খিচিৰি, ফলাধাৰী কফ্তা, এই ভজা নিৰামিষ ভাতটো ইতিমধ্যে পোলাও বনাই আছে। ইয়াতে কিছুমান কৰিবলগীয়া কামবোৰ আছে, সেই কৰিবলগীয়া কামখিনি বাইদেউসকলে মানে প্ৰশিক্ষণত শিকি আহিছে আৰু সেইবাবে তেওঁলোকে বাইদেউসকলক শিকাই আছে। সেইধৰণে এতিয়া তেওঁ বনাইছে দ্বিতীয়টো ব্যঞ্জন, কি বনাইছে শাকৱালা ডালটো বৰ বঢ়িয়া আৰু সুন্দৰ সুগন্ধত উদ্বাল হৈছে পৰিৱেশটো। আৰু এই ধৰণে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ৰান্ধনীসকলে সদায় প্ৰকৰণবোৰ নিয়মিতভাৱে কাম কৰি আছে। কি সুন্দৰ শাকৱালা ডাল, ইয়াত মই কিতাপখনো দেখাই দিছোঁ লগতে। ইয়াত পৰিমাণখিনি দিয়া আছে প্ৰতিজন ছাত্ৰৰ বিপৰীতে, সেইকাৰণে আজি প্ৰশিক্ষণটোত কম পৰিমাণে তেওঁলোকে ব্যৱস্থা কৰিছে। ইয়াত এটা কথা ডাঙৰ কথা, পুষ্টিকাৰক দ্ৰব্যৰ বিৱৰণখিনি দিয়া আছে। শক্তি আছে, প্ৰ'টিন আছে, চৰ্বি আছে, কাৰ্বহাইড্ৰেট, খনিজ পদাৰ্থ, ভিটামিন গোটেইবোৰ। সমল ৰান্ধনীয়ে তেওঁৰ প্ৰকৰণ প্ৰস্তুত কৰি আছে। বাইদেৱে কি বনাব? বন্ধাকবি, শুকলতি, মান ধনিয়া আৰু মছলা। এটা থলুৱা খাদ্য সম্ভাৰ, মানে প্ৰকৰণৰ লগতে থলুৱা খাদ্য সম্ভাৰসমূহ তেওঁলোকে ছাত্ৰ ছাত্ৰীক খোৱাৰ বাবে পৰিৱেশন কৰাৰ কাৰণে সাজু হৈছে। আগতে চাহটো খাই লওক। ৰেডি, এয়া চাওক সুগন্ধি বৈ আহিছে বতাহে বতাহে, বাইদেউৰ হাতৰ কি নিভাঁজ পৰশ। আৰু এতিয়া ইয়াত দিব অকণমান, বাইদেউ দিব ঘিউ দি পেলাই এক সুন্দৰ জুতি তৈয়াৰ কৰাৰ প্ৰস্তুতি। এয়া খুব সুন্দৰ লাগিছে। আৰু এই ধৰণে বিদ্যালয়ৰ ৰান্ধনীসকলে ৰন্ধন প্ৰকৰণত উন্নত জুতি, মানে বিশেষকৈ য'ত কোনো গ্ৰাম্য প্ৰভাৱ নাই, য'ত কোনো আৰ্বান প্ৰভাৱ নাই, ৰান্ধনীসকলৰ এটাই উদ্দেশ্য, এটাই প্ৰভাৱ, তেওঁলোকে যাতে ভাল খাদ্য ছাত্ৰ ছাত্ৰীসকলক খুৱাব পাৰে। আৰু ডাঙৰ কথা, ইয়াত কোনো ধৰ্মও নাই, মানে ইয়াত সকলো ধৰ্মৰ মানুহখিনিয়ে আছে। ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে। হা, দৰমহাটো বেছিকৈ লাগে খালি। ইমান কম দৰাত কোনো স্বাৰ্থ নোহোৱাকৈ আমি খুৱাই আছোঁ ল'ৰা ছোৱালী। ঘৰতো ল'ৰা ছোৱালীক এৰি পেলাই হয়নে নহয়, গতিকে সেইখিনি আমাক চাব লাগে চৰকাৰে। প্লেটত উলিয়াই ন? এয়া ৰান্ধনীসকলে মানে তেওঁলোকে প্ৰশিক্ষণত মানে শিকাইছে। অকণমান এই আমাৰ খঞ্জন ছাৰে সোৱাদ গ্ৰহণ কৰিব। বঢ়িয়া আছে ন? বঢ়িয়া। এটা তালি দিয়ক সকলে বাইদেউক। বঢ়িয়া। এই জ্যোতিষৰণী বিদ্যালয়ৰ ৰান্ধনীসকল আহিছে, তেওঁলোকেও এই প্ৰশিক্ষণত ভাগ ল'ব। এয়া আমাৰ
কলেজিয়েট হাইস্কুলৰ ৰান্ধনীয়ে বনাইছে, সকলোকে টেষ্ট কৰিবলৈ দিছোঁ। সকলোৱে অকণ আচ্ছা কেনেকুৱা লাগিল বাইদেউ এইটো ভাল হৈছেনে? ভাল হৈছে ন? মানে যিধৰণে শিকাইছে সেইধৰণে বনালে ভাল হ'ব। ৰান্ধনীয়ে এটা খাদ্য প্ৰস্তুত কৰিছে যিহেতু ভেজ হয়, এতিয়া মোক বনাইছে। বাইদেউ কি বনাইছে? বিভিন্ন ধৰণে ছাত্ৰ ছাত্ৰীক খুৱাব পাৰি থলুৱা সামগ্ৰীৰ পৰাও। এয়া খুব সুন্দৰ গোন্ধ ওলাইছে, বনাই আছে বাইদেউ। বনালে চাওঁ এইখিনি খিচিৰি বনাইছিলোঁ মই, অঁ তাতে ধনিয়া পাত দি দিছোঁ। আচলতে সপ্তাহত দুদিনকৈ খিচিৰি দিয়ে, এদিন বুধবাৰে এদিন আৰু শনিবাৰে খিচিৰি দিয়ে। কি দিছে? ধনিয়া দি দিছে লাষ্টত। ধনিয়াটো দিয়াৰ লগে লগে ছাত্ৰ ছাত্ৰী ভাল পায় ন খাবলৈ। এয়াই চব্জি হয়, চব্জিটো ন আলু মূলা মিক্স চব্জিটো বনালে ন? ভাল দিয়া হৈছে। আৰু এইটো এই যে অৰ্থনীতি বনাইছে পোলাও এইটো কেতিয়াবা দিয়া হয়। দিয়া হয় আৰু পোলাওটো ন? ইয়াতে গাজৰ আছে, আপোনাৰ বিন, মটৰ। এনেকৈ এইটো হেৰি নেমু চেপি ভাত, নেমু চেপি ভাতটো ন? নেমু চেপা ভাতটো। আৰু এইটো এইটো মচুৰ দালি আৰু ভতুৱা তৰকাৰী, আৰু এইটো গুৱা পান, এইটো ভজা ভাত, এইটো কবিৰ আৰু শুকলতি ভাজি, খিচিৰি দেখাওক। ডিম কাৰী আৰু ভাজা ভাত। ডিম কাৰী, ভাজা ভাত, খিচিৰি বনাইছে। এইটো কলপচলা, দালি, ফুলকবি, ওলকবি দি পেলাই তৰকাৰী খুব বনাই। কম সময়ত বনোৱা হয় ন? স্পীডত বনোৱা হয়। সোনকালে হয় বাৰু, বেছি দিন নলয়। কিন্তু কলপচলা আৰু কবি, ওলকবি, ফুলকবি আৰু মচুৰ দাইল, আকৌ এইটো মানে দালিত পিচি পেলাই তৰকাৰী অকণ বনাই আনিছোঁ। এইটো আকৌ এইটো দালি পিচিছোঁ, পিচি পেলাই তৰকাৰী বনাইছোঁ। আৰু এইটো এইটো বুটৰ দালি, বুটৰ দাইল বঢ়িয়া। খিচিৰি, আৰু এইটো এইটো ডিমৰ তৰকাৰী, এইটো ভাজা ভাত। চব্জিটো সেইটো চব্জি আপোনালোকৰ প্ৰীতি ভোজৰ নিচিনাই হ'ল আজি। আজি আচলতে মই কিবা এটা লৈ আহিব লাগিছিলে। গোটেই বহাগ এই সুন্দৰ প্ৰগ্ৰাম দিছে।